কৰিব নোৱাৰো তেনেহ'লে আমাৰ টেটু এঠাই যদি কৰিব নোৱাৰো তেনেহ'লে আমাৰ টেটু এঠাই মই কি জানো দৈত্যপতিয়ে যে ইমান ডাঙৰ কাম এটা আমাক দিব বুলি মই হ'ব বুলি কৈছোঁ সেইকাৰণে বাৰু যি হ'ল হ'ল এতিয়া আমি যাওঁ ব'লা ব'লা নৃত্য শিশুসকল আহিবলৈ লাগিছে আহা আয়ুষ্মান ভৱ আজি হয় তুমি এনেকৈ ল'লে হাঁহি হিলিব তুমি এনেকৈ লয় এতিয়া তোমালোক বহা বাচ্চা প্ৰহ্লাদ বেলেঞ্চ কৰ সত্যৱতী আদেশ তুমি যাতে ভুলতো হৰিনাম উচ্চাৰণ নকৰিবা গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনাও দেখোন তেওঁৰেই ভক্ত তুমি ঠিকেই কৈছা হ'লেও আমাৰ এইখন দেশ সত্যৱতী হিৰণ্যকশিপুৰ দেশখন অলপ বেলেগ ধৰণৰ ইয়াত বামনয় শাস্ত্ৰহে চলে বামনয় শাস্ত্ৰ মানে কি তোমালোকে জানানে নাজানো গুৰুদেৱ বামনয় শাস্ত্ৰ মানে হ'ল ইয়াত হত্যা লুণ্ঠন নাৰী আদি অপহৰণ কৰাকে আমি বানানায়নৰ শাস্ত্ৰত পাওঁ আৰু সেই বানানায়নৰ শাস্ত্ৰৰ আধাৰত তোমালোকক কিছুমান মই বাক্য লিখিবলৈ দিম সেই বাক্যকেইটা তোমালোকে সুন্দৰকৈ লিখিবা দেই দাদা ভাই সিহঁতক এশাৰী বাক্য লিখিবলৈ দিয়া যাওক বাক্য এশাৰী লিখিবলৈ দিয়া সিহঁতি 3 শাৰীকৈ ধুনীয়াকৈ লিখিব বাৰু তোমালোকে লিখা হিৰণ্যকশিপু দৈত্যপতি হিৰণ্যকশিপু আমাৰ সকলোৱে ঈশ্বৰ কি লিখিবা আমাৰ সকলোৰে সেইটোৱে লিখা চাইডতো মিলি দাদা কি লিখিছে জানেনে কি লিখিছে আমি ক'লো দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ই কি লিখিলে গম পায়নে ই লিখিলে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ শাস্ত্ৰ তাৰমানে আগত ভালকৈ লিখ মই এইটো হেঙুল পেলাইলে ই লিখিলে মানে ভালকৈ লিখিলে ই লিখিলে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ
বচাব